চাওক খাম্ফা বৰগয়াৰী ডাঙৰীয়া বহুত সময়ৰ পৰা BPF-ৰ নেতা আছিলে আৰু তেখেতে ডিপুটি চিব আছিলে কাউন্সিলৰ। ইয়াৰ আগত যিটো সংগ্ৰাম আছিলে BLT-ৰ তাত তেখেতে এজন সিনিয়ৰ এজন মানে ফ্ৰণ্ট ৰানাৰ এজন নেতা আছিলে। তো সেই হিচাপে তেখেতৰ ওপৰত কমেণ্ট কৰাটো মই উচিত হ'ব বুলি নাভাবোঁ। তেখেতে যেহেতু নিজে এজন লিডাৰ, চ' পলিটিকেলি ফিউচাৰত তেনে কোনটো কৰ্চত বা কোনটো ডাইৰেকশ্যনত যাব তেখেতে বহুত মেচিউৰ মানুহ হিচাপে তেখেতে ডিচিশ্যন ল'ব। UPPL হিচাপে আমাৰ যিটো গ্ৰথ সেইটো বহুত ছেটিছফেক্টৰী। আমি অৰ্গেনিকেলি গ্ৰ' কৰি আছোঁ। আমাৰ এটা সময়ত যেতিয়া PCDR আছিলে সেই সময়ত আমাৰ সেই সময়ৰ নেতাসকলে কাম কৰি আছিলে। 2015-ত UPPL-ৰ জন্ম হ'ল UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত, আৰু সেই সময়ত আমি বহুতে পাৰ্টিত লাহে লাহেকৈ জইন কৰিলোঁ। আমাৰ 2020 চনত চুক্তি হোৱাৰ পিছত আমি বহুত নতুন নতুন মানুহ ইয়াত জইন কৰিলোঁ, আৰু আমি বুজিবলৈ চেষ্টা কৰিলোঁ যে ভাৰতৰ ৰাজনীতিখন কেনেকুৱা, আমাৰ অসমৰ ৰাজনীতি কেনেকুৱা আৰু BTC ৰাজনীতি কেনেকুৱা। এই ৰাজনীতিত প্ৰেক্ষাপটত বা এই ৰাজনীতিত আমি কেনেকৈ মানৱ সেৱা কৰিব পাৰোঁ, কেনেকৈ আমাৰ কৰণীয় কামবিলাক কৰিব পাৰোঁ, এই কথাবিলাক আমি যোৱা 4-5টা বছৰত বহুত বুজিবলৈ চেষ্টা কৰিলোঁ। আৰু আমি ভাল সুযোগ পালোঁ যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গাইডেন্সত বা তেখেতৰ আশীৰ্বাদত, আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ গাইডেন্সত, আৰু আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে আমি কাম কৰিবলৈ সুযোগ পালোঁ। তেখেতৰ বিভিন্ন লিডাৰশ্বিপটো আমি দেখিবলৈ পালোঁ। চ' আজি UPPL-ৰ টিমটোৱে আমি যথেষ্ট কনফিডেন্স যে আমাৰ যিবিলাক কাম কাজ কৰি আছোঁ সেইটো পজিটিভ ডাইৰেকশ্যনত গৈ আছে, মানুহে একচেপ্ট কৰিছে। আৰু ৰাজনীতিৰ নামত আমি সমাজখন নষ্ট কৰি, সমাজক মানে বিভিন্ন আননেচেচাৰী মানে কথাবিলাক কৈ, আননেচেচাৰী কামবিলাক কৰি আমাৰ সমাজখন আমি নষ্ট কৰিব বিচৰা নাই। যিটো নেকি আগৰ BPF-ৰ সময়ত চলি আছিলে, মদ ভাং জুৱা মাৰা মাৰি হিংসা, এইবিলাকৰ দূৰত আহিলোঁ আমি এতিয়া। গতিকে আজি UPPL-এ একদম ভিজন আৰু মিছনটো ভেৰি ক্লিয়াৰ। ইয়াত বড়োৰ লগতে বিভিন্ন জনগোষ্ঠী 35 লাখ জনসাধাৰণত কেনেকৈ আগুৱাই লৈ যাম, এই ৰাজনীতিটোহে কৰিবৰ কাৰণে UPPL-এ মানসিকভাৱে, শাৰীৰিকভাৱে সকলো দিশৰ পৰা আমি প্ৰস্তুত। খুব ভালকৈ একচেপ্ট কৰিছে। আমি ৰাজনীতিটোক আজি কি হয় কালি হয় এইটো কোনো ক'ব নোৱাৰে, বাট উই আৰ ভেৰি হেপী। কিয় হেপী? আমাক কম দিনত ৰাজনীতি কৰা মানুহবিলাকক BTR অঞ্চলত 30-40 বছৰ বিভিন্ন সমস্যাৰ লগত জৰ্জৰিত হৈ আহা মানুহবিলাক যে আমাক ইমান ভালকে মৰম দিছে, ইমান ভালকে একচেপ্ট কৰিছে, আমি কাম কৰিবলৈ সুযোগ দিছে, ইয়াতকে আৰু বেছি ডাঙৰ মানে ভাল কথা কি আছে?